ঘটনা সংঘটিত হৈছে? মানে যোৱা 7 তাৰিখে যে মানে কি সিহঁতৰ যিটো গোস্পেল অনুষ্ঠান হেৰি কৰিছে, সেই গোস্পেল অনুষ্ঠানতে মানে কি ছোৱালীটো আছে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীও আছিল। তাত মানে এটা কি কৰিছে, গীৰ্জা কৰিছে সিহঁতে। গীৰ্জা কৰাতে মানে মোৰ ছোৱালীটোকে মাতিছে ষ্টেজত, মাতি কেনে কৈছে যে মানে মনীষা কৰ্মকাৰ মিজিষ্টাৰ যিজন আছে তাই বোলে নাম ধৰি মাতিছে। মাতাৰ পিছত ই ওপৰত মানে কিহত গ'ল, ষ্টেজৰ ওপৰত যাই কেনে কৈ আছে যে তহঁতে কোনটো ধৰ্ম ভাল পোৱা, ছোৱালীটোক কৈছে। তো আমি হিন্দু মানুহ, হিন্দু ধৰ্মকে ভাল পাওঁ। তাৰপিছত মানে হাত আৰু মানে মূৰত হাত দি পেলাই কৈছে যে ঠিক আছে, তই হিন্দু ধৰ্ম ভাল পোৱা যদি মই তহঁতক খ্ৰীষ্টান বনাই দিম। এনেকৈ কৈ কেনে মানে নিজৰ ভাষা দি কিবা কৈছে যে এইটো কি কৰিব দিব। দিয়াৰ পিছত কৈছে যে নেক্সট বছৰত যদি আহি দেখোঁ তোৰ মা দেউতা তোক মানে গোটেইকেইটাক দেখোঁ মানে তহঁতে খ্ৰীষ্টান ধৰ্ম লোৱা বুলি মিজোৰামৰ পৰা প্ৰাৰ্থনা কৰিবি। তেনেকৈ কোৱাৰ পিছত ঘৰত আহিল ছোৱালীটো। তেতিয়াই বোলে মানুহটো মানে ক'ত আছে নাই এনেকুৱা বোলে লাগে বোলে, যেতিয়া হাত আৰু মূৰত কি কৰিছে। ঘৰত আহি কোৱাৰ লগে মানে আহি ইয়াৰ মাক ক'লে। তো ময়ো প্ৰথম ময়ো বিশ্বাস নকৰিলোঁ। 2-1 দিন মই কিবা ছোৱালী সৰু মানুহ না, এইটো কিবা কি কৰি আছে নেকি। তাৰপিছত লাহে লাহে এইটোতো বেয়া হৈ আছে মানে আৰু বেছিকৈ হৈ আছে এইটো বস্তুটো। তাৰপিছত আমি দুজনে স্কুলত গ'লোঁ। স্কুলত যাই কেনে প্ৰিন্সিপালক মানে লগ ধৰিব গ'লোঁ। যাই প্ৰিন্সিপাল আছে ঠিকে, কিন্তু বোলে চিফ গেষ্ট বোলে আহি আছে মানে মিজোৰামৰ পৰা। আমাৰ লগত দেখা নকৰিলে। ভাইচ প্ৰিন্সিপালে ক'লে যে ঠিক আছে আজি নহ'ব, কালি আহিব তহঁতে। তাৰ পিছদিনা গ'লোঁ। তাৰ পিছদিনা যোৱাৰ লগে লগে দেখিলোঁ যে নাই, প্ৰিন্সিপাল ছাৰ নাই মানে গুৱাহাটী আছে কিবা প্ৰগ্ৰামত গৈছে। এতিয়া ভাইচ প্ৰিন্সিপালৰ লগত পূৰা মোৰ কথা মানে অলপ কি হ'ল, নাই মোক প্ৰিন্সিপালক লাগিব আৰু মোৰ কমপ্লেইনটো ল'ব লাগিব যে মোৰ ছোৱালীটো কিয় এনেকুৱা হ'ল এই স্কুলৰ পৰা যাই কেনে। তাৰপিছত ইহঁতে কৈছে ঠিক আছে, এইবিলাক তহঁতে চিন্তা কৰিব নালাগে আৰু বেলেগ বস্তু নাভাবিবি। তাৰ কৰাতে কৈছে যে মেডিকেল কৰিব লৈ যাম। ঠিক আছে লৈ যাওক। ধুবুৰীত মেডিকেল কৰিল, মেডিকেলত একো নাপালে। এইটো নাপাৱাৰ পিছত আৰু ঘৰত আহিলোঁ, মেডিচিনবিলাকে খুৱাইও আছোঁ। ঘৰত অহাৰ পিছত আৰু দেখোঁ আস্তে আস্তে বেছি হৈ আছে। আৰু পিছদিনা গ'লোঁ, আমাৰ মাহী আছিল, ডাঙৰ মাহী আৰু আমি দুজনে গ'লোঁ। যে প্ৰিন্সিপালক লগ কৰিলোঁ, মানে গোটেইকেইখন দেখালোঁ। কি কয় এইটো মানে মেডিকেল কলেজৰ ৰিপৰ্টবিলাক দেখালোঁ যে কি কৰিম এতিয়া, আপোনালোকে ভাল কৰি দিয়ক। এইটো আপোনালোকে যি মেমে মিজোৰামৰ পৰা আহি কিনে যিটো বস্তু দি গৈছে, এইটো বস্তু তাই ঠিক কৰিব পাৰিব। সিহঁতে কৈছে ঠিক আছে, মেডিকেলত ল'ব নালাগে নেক্সটত, এতিয়া আমিয়ে ঠিক কৰি দিম। এনেকুৱা কৰাৰ কাৰণটো কি আছিলে? এইটো মানে ভয় খাই আছে নেকি? নহয়, এই মিজোৰামৰ মেমটো এইটো ধৰ্মান্তৰ মানে কি মানে খ্ৰীষ্টান হ'ব লাগিব। খ্ৰীষ্টান হোৱাৰ কাৰণে সিহঁতে এনেকুৱা কৰি আছে বোধহয়। আপোনালোকে কিবা আইনৰ আশ্ৰয় লৈছিল নেকি? আইনৰ আশ্ৰয় লৈছোঁ মানে কাজিৰঙা থানাত এজাহাৰ দিছোঁ। এইটো এতিয়া কি বিচাৰে? এতিয়া বিচাৰ মানে কি আমাৰ ছোৱালীটোক ভাল কৰি দিব লাগে, এইটোৱে আমি মানে বিচাৰি লৈছোঁ।